নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো নাম্বাৰ এনালজিৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন, যিকেইটা কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে সকলোৱে শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো যিসকল বন্ধু বান্ধৱীয়ে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু যিসকল বন্ধু বান্ধৱীয়ে আসাম পুলিচ এছআই আৰু কনষ্টেবলৰ এক্সাম দিব গৈ আছে, তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে সকলোৱে শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল 431ৰ পৰা আমি 12 বনাব লাগে আৰু 345ৰ পৰা আমি কি বনাব পাৰিম, ঠিক আছে। আৰু যথেষ্ট গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ। মই টাইমাৰ লগাই দিছোঁ, আপোনালোকে কমেণ্ট ছেকশ্যনত আনচাৰটো দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে মক টেষ্ট হিচাপে ভাবি ল'ব এইটো। আৰু মই নেক্সট কৰিবলৈ লৈছোঁ, ইয়াতে চাব বন্ধু বান্ধৱীসকল। মই প্ৰথমে কৰিম যে 4 into 3 into 1 কিমান হ'ব, 4 3 গুণ 12, 12 একক পূৰণ কৰিলে কিমান 12 হ'ব। নেক্সট আকৌ কিমান দিয়া আছে বন্ধু বান্ধৱীসকল, 3 into 4 into 5 আমি আটাইবোৰ পূৰণ কৰিলে কিমান হ'ব, 3 4 গুণ 12, 5 12 60। সেইকাৰণে আমাৰ আনচাৰটো হ'ব বি হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰিব যে প্ৰথমে আপোনালোকে যোগ কৰিব, তাৰপিছত বিয়োগ কৰিব, তাৰপিছত পূৰণ কৰিব, তাৰপিছত আপোনালোকে হৰণ কৰিব, ঠিক আছে। এই আটাইবোৰ কৰাৰ পিছত যদি আপোনালোকৰ আনচাৰটো ওলায় তেতিয়াহে আপোনালোকে টিক মাৰিব। আৰু এই আটাইবোৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰত অহা SSC CGL আৰু SSC MTSৰ অহা কুৱেশ্যন হয়, সেইবাবে আপোনালোকে সকলোৱে চাই যাব আৰু পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব। কুৱেশ্যনবোৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয়। নেক্সট কুৱেশ্যনটো চাব বন্ধু বান্ধৱীসকল। ইয়াতে দিয়া আছে 12ৰ পৰা আমি 7 পালে 16ৰ পৰা আমি কি পাম, যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আৰু এই ট্ৰিক্সটো বন্ধু বান্ধৱীসকল প্ৰত্যেকটো অংকৰ ইটোৰ লগত নিমিলে। চাবচোন আপোনালোকে, প্ৰত্যেকটো ট্ৰিক্স বেলেগ বেলেগ হয়। প্ৰথমে আপোনালোকে মাল্টিপল কৰিলে, তাৰপিছত ডিভাইডেড কৰিলে, তাৰপিছত কি কৰিব, মাইনাছ কৰিব, ঠিক আছে। ইয়াতে আমি প্ৰথমে কি কৰিম, প্ৰথমে আমি ডিভাইডেড কৰি চাই লওঁ। 12ক ডিভাইডেড কৰিলে কিমান হ'ব, 2 ডিভাইডেড কৰিলে কিমান হ'ব, আপোনাৰ 6 হ'ব। 6ৰ লগত যদি আমি 1 এটা যোগ কৰোঁ কিমান হ'ব বন্ধু বান্ধৱীসকল, 7 হ'ব। গতিকে ইয়াতে আমাৰ 7 আছে। ছেম আকৌ আমি ইয়াতে কৰি চাম, 16ক যদি আমি ডিভাইডেড কৰোঁ, 2 ডিভাইডেড কৰিলে কিমান হ'ব বন্ধু বান্ধৱীসকল, 8 হ'ব। 8ৰ লগত যদি আমি 1 এটা যোগ কৰোঁ কিমান হ'ব বন্ধু বান্ধৱীসকল, ইয়াতে আনচাৰটো হ'ব 9। গতিকে আনচাৰটো 9 আছে। ছেম আপোনালোকে তেনেকৈ কৰিব পাৰে। যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'বোৰত বহুত লাইক আৰু কমেণ্ট কম আহিছে, সেইকাৰণে আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। আৰু নেক্সট কুৱেশ্যনটোলৈ যাব। নেক্সট কুৱেশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল, নেক্সট কুৱেশ্যনটো হৈছে যে DE = আপোনাৰ 10 যদি হয়, HI = আপোনাৰ কিমান হ'ব। মনত ৰাখিব, এই আটাইবোৰ আপোনালোকে কোডবিলাক মনত ৰাখিব লাগিব। A পৰা Z লৈকে আপোনালোকে কোডবিলাক মনত ৰাখিব লাগিব। টাইমাৰ ষ্টাৰ্ট হৈ গ'ল, আপোনালোকে মনত ৰাখিব। ইয়াৰ আমাৰ D মানে হৈছে আপোনাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে, D হৈছে আপোনাৰ 4 আৰু E হৈছে আপোনাৰ 5। গতিকে এইটো মাল্টিপল কৰিলে কিমান হ'ব বন্ধু বান্ধৱীসকল, 20 হ'ব, হয়। 20ক যদি 2 ডিভাইডেড কৰোঁ কিমান হ'ব বন্ধু বান্ধৱীসকল, 10 হ'ব। গতিকে ইয়াতে 10 আছে। আমি Hৰ আমাৰ কিমান হ'ব বন্ধু বান্ধৱীসকল, Hৰ হ'ব আমাৰ 8, হয়। আৰু I হ'ল আপোনাৰ কিমান হ'ব 9। গতিকে এই দুটা যদি মাল্টিপল কৰোঁ কিমান হ'ব 72। আৰু 72ক যদি 2 ডিভাইডেড কৰোঁ কিমান হ'ব বন্ধু বান্ধৱীসকল, 36। গতিকে আনচাৰটো আমাৰ 36 আছে। আনচাৰটো হ'ব C, ঠিক আছে। মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে 95, 105 আৰু 89। আমি 95ৰ পৰা যদি 105 হয় আৰু 89ৰ পৰা আমাৰ কি হ'ব, যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আৰু কমেণ্ট ছেকশ্যনত আগবঢ়াব আপোনালোকে। কিমানটা পাৰিলে আপোনালোকে কমেণ্টত আগবঢ়াবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আমি প্ৰথমে কৰিম ইয়াতে 95ক আমি 10 স্কোৱাৰ কৰিলে কিমান হ'ব, আপোনাৰ 100 হ'ব। 100ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব, 95 হ'ব। ছেম আকৌ আমি কৰিম 10 স্কোৱাৰ কৰিলে কিমান হ'ব, 100। 100ৰ লগত 5 এটা এড কৰিলে কিমান হ'ব, 105 হ'ব, হয় ন। আৰু ছেম আকৌ আমি কৰিম 10 স্কোৱাৰ কৰিলে আমাৰ কিমান হ'ব, 100। 100ৰ লগত যদি আমি -11 কৰোঁ কিমান হ'ব বন্ধু বান্ধৱীসকল, 89। আকৌ যদি 10 স্কোৱাৰ কৰোঁ, 10 স্কোৱাৰ লগত যদি আকৌ 100ৰ লগত যদি আমি +11 কৰোঁ, আনচাৰটো কিমান হ'ব, 111। গতিকে আমাৰ আনচাৰটো 111 হ'ব, 111 হ'ব, ঠিক আছে। মনত ৰাখিব, এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ ভিডিঅ'টো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যনটো চাব। 23-25, তাৰপিছত আপোনাৰ কি হ'ব 36। যদি আপোনাৰ 23 পৰা 25 হয়, 36ৰ পৰা আপোনাৰ কি হ'ব বন্ধু বান্ধৱীসকল, এইটো যথেষ্ট ইজি হয় আৰু কৰিবও পাৰিব আপোনালোকে। ইয়াতে চাব যে 23 আছে ন, ইয়াতে
2 plus 3 আছে 2 plus 3 হলে কিমান হ'ব 5 হ'ব 5 ক যদি স্কয়াৰ কৰে কিমান হ'ব বন্ধুসকল 25 সেম আকৌ আপোনালোকৰ 3 plus 6 হ'ব হনো 3 plus 6 হলে কিমান হ'ব বন্ধুসকল 9 হ'ব গতিকে 9 ক যদি স্কয়াৰ কৰে কিমান হ'ব আনসাৰটো 81 যথেষ্ট গুৰুত্বপূৰ্ণ হয় সেম আপোনালোক কি কৈছে ইয়াৰ ভিতৰ প্লাস প্লাস কৰি দিছে এটা প্লাস কৰি আপোনালোক কি কৈছে জাস্ট স্কয়াৰ কৰি দিছে ঠিক আছে মনত ৰাখিব বন্ধুসকল ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল লাগিলে প্লিজ ভিডিও লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটোলৈ যদি নতুন কৈ আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানটো সমাপ্ত কৰিলো পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয় হিন্দ